নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ তৃতীয় অধ্যায় বিহুৰ বাদ্যসমূহৰ পৰিচয়। এই অধ্যায়টোত থকা যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 5 লৈ আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 6 পৰা কুৱেশ্যন নম্বৰ 9 লৈ। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু আগৰ প্ৰশ্নকেইটাৰ উত্তৰো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই ভিডিঅ'টো লিংকত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, ঢোলৰ মূল বোল কেইটা আৰু কি কি? ধ্বনিৰ স্থায়িত্বৰ ভিত্তিত শাস্ত্ৰীয় সংগীত মাৰ্গৰ তবলা, পাখোৱাজ আৰু শাস্ত্ৰীয় সংগীতৰ মাৰ্গৰ খোল মৃদংগত দুবিধ বোল উৎপন্ন কৰা হয়, বন্ধ বা টেপা বোল আৰু খোলা বোল। তুলনামূলকভাৱে কম ধ্বনিৰ বোলক বন্ধ বা টেপা বোল আৰু তুলনামূলকভাৱে অধিক ধ্বনিৰ বোলক খোলা বোল বুলি কোৱা হয়। বিহুতলিত বজোৱা ঢোলটো এই দুইবিধ বোলৰ উৎপন্ন কৰা হয়। ঢোলৰ বন্ধ বা টেপা বোল। তালিত এনে বোল উৎপন্ন কৰোঁতে তালিত হাতৰ তলুৱা আৰু আঙুলিৰে হেঁচা মাৰি বা টেপাকৈ আঘাত কৰা হয় আৰু কোবনিত উৎপন্ন কৰোঁতে ঢোলৰ মাৰি তুলনামূলকভাৱে কিছু পৰিমাণে হেঁচি আঘাত কৰা হয়। দিক তাক খাক এইবিধ বোলৰ উদাহৰণ। খোলত ঢোলৰ মাৰিৰে আঘাত কৰি উৎপন্ন কৰা বোলেও বন্ধ বোল। ঢোলৰ খোলা বোল। তালিত এইবিধ বোল উৎপন্ন কৰোঁতে হাতৰ তলুৱা বা আঙুলিৰে হেঁচা নমৰাকৈ আঘাত কৰা হয় আৰু কোবনিত উৎপন্ন কৰোঁতে ঢোলৰ মাৰিৰ আঘাতত ভিতৰত হেঁচা প্ৰয়োগ নকৰাকৈ কৰা হয়। তাও দাও খাও, তা দা টি টি নি, ঘি সি, ঘেন, ঘিন, থিন এই বোলৰ উদাহৰণ। প্ৰশ্ন নম্বৰ 7, ঢোলৰ কেইটামান খোলা বোল আৰু কেইটামান বন্ধ বোলৰ উদাহৰণ দিয়া। তালিত এনে বোল উৎপন্ন কৰোঁতে তালিত হাতৰ তলুৱা বা আঙুলিৰে হেঁচা বা টেপাকৈ আঘাত কৰা হয় আৰু কোবনিত উৎপন্ন কৰোঁতে ঢোলৰ মাৰি তুলনামূলকভাৱে কিছু পৰিমাণে হেঁচি আঘাত কৰা হয়। দিক তাক খাক এইবিধ বোলৰ উদাহৰণ। খোলাত ঢোলৰ মাৰিৰে আঘাত কৰি উৎপন্ন কৰা বোলো বন্ধ বোল। তালিত এইবিধ বোল উৎপন্ন কৰোঁতে হাতৰ তলুৱা বা আঙুলিৰে হেঁচা নমৰাকৈ আঘাত কৰা হয় আৰু কোবনিত উৎপন্ন কৰোঁতে ঢোলৰ মাৰিৰ আঘাত দি ভিতৰলৈ হেঁচা প্ৰয়োগ নকৰাকৈ কৰা হয়। তাও দাও খাও, তা দা টি টি, নি ঘি, সি ঘেন, ঘিন ধিন এই বোলৰ উদাহৰণ। প্ৰশ্ন নম্বৰ 8, বোলযুক্ত বোল কাক বোলে? ঢোলত উৎপন্ন কৰা 10টা যুক্ত বোলৰ উদাহৰণ দিয়া। তালিত হাতৰ তলুৱা বা ঢোলৰ মাৰি উভয়ৰ দ্বাৰা আঘাত কৰি উৎপন্ন কৰা বোলক যুক্ত বোল বোলে। যুক্ত বোল উদাহৰণ হৈছে দুৰু দুৰু, গুদু ইদি, দিদাও ঘিনদাও, ইদিদাও উৰুক। প্ৰশ্ন নম্বৰ 9, ঢোলত উৎপন্ন কৰা সমধ্বনি বোলৰ উদাহৰণ দিয়া। তলত কেইটামান সমধ্বনি বোলৰ উদাহৰণ দাঙি ধৰা হৈছে। প্ৰথমটো হৈছে তাও দাও খাও, দ্বিতীয়টো হৈছে ঘিন ধিন, ফিন ধিন, তৃতীয়টো হৈছে তাক খাক, চতুৰ্থতে ঘিনাও সিতাও, সিখাও, উদাও, বিদাও, দিদাও, ধিনাও।